ৰাজ্যত ইতিমধ্যে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ লিখিত নিযুক্তি পৰীক্ষা হোৱাৰ পিছত আজি বিশেষভাৱে শোণিতপুৰ জিলাত আৰম্ভ হৈছে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰু আৰক্ষীৰ বিশেষভাৱে আজি মহিলা আৰক্ষীৰ জোৱান যিসকল মহিলা আৰক্ষীৰ জোৱানৰ বাবে আজি শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছে। শোণিতপুৰ যি আৰক্ষী নিৱেশ আছে সেই আৰক্ষী নিৱেশত ইতিমধ্যে সমবেত হৈছে সেই যুৱতীসকল। আজি যুৱতীসকলৰ বাবে এই শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। তেজপুৰ যি আৰক্ষী নিৱেশ আছে সেই আৰক্ষী নিৱেশত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শোণিতপুৰ জিলাৰ যিহেতু শোণিতপুৰ জিলাতে আজি নিযুক্তি প্ৰক্ৰিয়া শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ৰাজ্যত প্ৰায় ৫,৫৬৩ গৰাকী পৰীক্ষাৰ্থী ইয়াত অৱতীৰ্ণ হ'ব আৰু আজি শাৰীৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত বিশেষভাৱে যুৱতীসকলৰ শাৰীৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁলোকৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গতিকে দীৰ্ঘদিনীয়া এক সকলোৰে সপোন থাকে এটা চৰকাৰী বা আৰক্ষী বিভাগত নিযুক্তিৰ বাবে আৰক্ষী বিভাগত চাকৰি কৰাৰ বাবে যি এক আচলতে সপোন থাকে সেই সপোনক লৈ তেওঁলোকে আজি শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি পৰীক্ষাৰ্থী যিসকল শাৰীৰিক পৰীক্ষাত আজি অৱতীৰ্ণ হ'ব বিভিন্ন ধৰণৰ শাৰীৰিক পৰীক্ষা ইয়াৰ আৰক্ষীৰ নিৱেশৰ যি খেলপথাৰ আছে সেই খেলপথাৰতে তেওঁলোকৰ আৰক্ষীৰ নিৱেশৰ ভিতৰত তেওঁলোকৰ পৰীক্ষা সম্পন্ন হ'ব। ইতিমধ্যে অতি শৃংখলাবদ্ধভাৱে ইয়াত যিসকল যুৱতীয়ে আচলতে আজি শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোক আহি ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকৰ বিশেষ যিসমূহ তেওঁলোকৰ তথ্যপাতি সেই তথ্যপাতিসমূহ পৰীক্ষা কৰা হৈছে। আমি দেখুৱাই আছোঁ ভিতৰ ভাগত এনেধৰণে শাৰী পাতি ভিতৰ ভাগতো থিয় হৈ আছে। তেওঁলোকৰ সম্পূৰ্ণ তথ্যপাতিসমূহ পৰীক্ষা কৰা হ'ব আৰু যিহেতু যি পৰীক্ষা আচলতে শাৰীৰিক পৰীক্ষা হ'ব শাৰীৰিক পৰীক্ষাৰ বাবে অতি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। আৰক্ষী নিৱেশৰ ভিতৰত সংবাদ মাধ্যমৰ প্ৰৱেশ ইয়াত কৰিবলৈ দিয়া হোৱা নাই। আমি যুৱতীসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে। বিহগুৰি। কিমান আশা কিমান দীৰ্ঘদিনীয়া প্ৰেক্টিচ? দীৰ্ঘদিনীয়া প্ৰেক্টিচ আগতেও দিছোঁ কিন্তু অলপমানৰ কাৰণে পোৱা নাই। আপোনাৰ ৰিটেনত বেয়া হৈছিলে। এইবাৰ আকৌ আহিছোঁ। খেলা ধূলা কি কৰা? খেলা ধূলা মানে মই আপোনাৰ টাইকেণ্ডোত আছিলোঁ। ৰেড বেল্ট হয় আৰু আগতে এনেই ভলীবল খেলিছিলোঁ কিন্তু মানে আপোনাৰ ডিষ্ট্ৰিক্টতে। কিমান যে আৰক্ষীত চাকৰি কৰাটো কিন্তু খুব প্ৰত্যাহ্বান যুৱতীৰ বাবে। প্ৰত্যাহ্বানটো হয় লগতে এটা সপোন থাকে সকলোৰে আৰু মানে মোৰ সপোন আছিলে মোৰ দেউতাক চাই কেনে আৰক্ষীত আছিল। হয়। ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে তেওঁলোকৰ যি আচলতে সপোন সেই এটা সপোন পুহি ৰাখিছিলে পিতৃৰ পদাংক অনুকৰণ কৰি বুলি ক'ব লাগিব। এইগৰাকী যুৱতী আমি দেখুৱালোঁ আৰু এওঁলোকে এটা দীৰ্ঘদিন ধৰি তেওঁলোকে অনুশীলন কৰিছে, কঠোৰ অনুশীলন কৰি আহিছে। অনুশীলন কৰাৰ পিছত আজি তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে কেনেকুৱা কিমান দিন প্ৰেক্টিচ চলিছে? প্ৰেক্টিচ কৰি আছিলোঁ এবছৰেই হ'ল আৰু এপ্লাই কৰা। এবছৰে প্ৰেক্টিচ কৰি আছিলোঁ। পুলিচত চাকৰি কৰা কিয় মন? হেঁপাহ আকৌ সৰুৰ পৰাই ভাল পাওঁ পুলিচ সেইকাৰণে। ড্ৰেছটো ভাল লাগে নে চাকৰিটো ভাল? ড্ৰেছটোও ভাল লাগে চাকৰিটো ভাল লাগে ভাল পাওঁ। আৰু পোষ্ট খুব কম কেণ্ডিডেট বহুত বেছি। সেইটো আৰু কষ্ট কৰিব লাগিব। ইমান দিনে কষ্ট কৰিছোঁ আজি এতিয়া কি হয় আৰু। চাকৰি পোৱাৰ পিছত ট্ৰেইনিং চেণ্টাৰত এবছৰ হয় আৰু তাকে কি হয় আৰু। শুভেচ্ছা জনাইছোঁ। আচলতে এইসকল যুৱতী ওলাই আহিছে। অৰ্ণৱ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক তেজপুৰৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে আৰু এইসকল যুৱক যুৱতী সাজু হৈছে পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে কাৰণ শাৰীৰিক পৰীক্ষা যুৱকসকলে ৩২০০ কিলোমিটাৰ দৌৰিব লাগিব যথাসময়ত আৰু যুৱতীসকলে ১৬০০ কিলোমিটাৰ দৌৰ সম্পূৰ্ণ কৰিব লাগিব এই পৰৱৰ্তী পৰ্যায়লৈ তেওঁলোক নিৰ্বাচিত হ'বৰ বাবে।